আজি যেটো অসমৰ 5টা সমষ্টিৰ উপনিৰ্বাচনৰ ফলাফল প্ৰকাশ পালে আৰু এই 5টা সমষ্টিৰ ভিতৰত আমি ভাবিছিলোঁ চামগুৰি সমষ্টিৰ উপনিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইন জয়লাভ কৰিব বুলি আমি ভাবিছিলোঁ, কিন্তু দেখা গ'ল ইয়াত বিজেপিৰ প্ৰাৰ্থী দীপ্তিৰঞ্জন শৰ্মা এতিয়ালৈকে যেটো খবৰ আহিছে এতিয়ালৈকে 26,000 ভোটত তেওঁ আগবাঢ়ি আছে আৰু দীপ্তিৰঞ্জন শৰ্মা এতিয়ালৈকে জয়লাভ কৰাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে। কিন্তু দুখৰ কথাটো হ'ল যে চামগুৰি সমষ্টিত আমি এবাৰ প্ৰাৰ্থী দিম বুলি আমাৰ দলে সিদ্ধান্ত লৈছিল, কিন্তু আমি প্ৰাৰ্থী চূড়ান্ত কৰাৰ লগে লগেই প্ৰাক্তন মন্ত্ৰী বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইন সাহেবে তেখেতে সংবাদ মাধ্যমত ক'লে যে ইউডিএফে কেৱল বিজেপিক জিকাবলৈ ইয়াত প্ৰাৰ্থী দিব, বিজেপিৰ কথাত হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে তেওঁলোকে প্ৰাৰ্থী দি আছে। আৰু ৰকিবুল হুছেইন সাহেবে এই কথাটো কোৱাৰ লগে লগে আমাৰ দলৰ মাননীয় সভাপতিয়ে তেতিয়া সিদ্ধান্ত পৰিৱৰ্তন কৰিলে, ঠিক আছে তেওঁলোকে আমাৰ ওপৰত দুখ জাপি দিব বিচাৰিছে, গতিকে আমি প্ৰাৰ্থী নিদিওঁ, তথাপিও কংগ্ৰেছ জিকি যাওক। কিন্তু দেখা গ'ল তাৰ পিছতো কংগ্ৰেছ ইয়াত বিশাল ব্যৱধানত পৰাজিত হ'ল। গতিকে ইউডিএফে প্ৰাৰ্থী দিলেই কেৱল কংগ্ৰেছ পৰাজিত হয়, বিজেপি জিকি যায়। এতিয়া যে আমি প্ৰাৰ্থী নিদিলোঁ চামগুৰিত, এতিয়া কংগ্ৰেছ কিয় জিকিব নোৱাৰিলে? গতিকে এই কথাৰ উত্তৰটো ৰকিবুল হুছেইন সাহেবে অসমৰ সকলো ৰাইজক দিব লাগিব। তেওঁ কৈছিল আমি বোলে বিজেপিৰ কথাত প্ৰাৰ্থী দি আছোঁ, গতিকে এতিয়া আমি যেহেতু প্ৰাৰ্থী নিদিলোঁ তেওঁ জিকিব লাগিছিল, কিয় জিকিব নোৱাৰিলে? আচলতে নিজে যেতিয়া